এই আমাৰ সিহঁতৰ আমাৰ দোকানত ভিডিঅ' পষ্ট কৰি আছে তেওঁ আমাৰ দাদাইদেউ ৰিংকুপাল গগৈ দোকানত মই উপস্থিত হৈ আছোঁ। মই ব্ৰইলাৰ বৰ্তমান চাফা কৰি আছোঁ আৰু এটা চাফা কৰিবৰ কাৰণে বাকী আছে। লগত আছে আমাৰ নৱকুমাৰ গগৈ ককাইদেউ তেখেতক আমি নৱবৰ্ষৰ শুভেচ্ছা জনাইছে। মাঘৰ বিহুৰ উখল মাখল পৰিৱেশ, সেই পৰিৱেশক লৈ কিনে আমি জীয়াই থাকিব লাগিব। গতিকে তেখেতকো আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ৰিংকুপাল গগৈ জ্ঞাপন কৰিছে। মজা ওলাইছে। হয়, বজাৰ মেলা আছে, বন্ধাকবি, জাতিলাও আৰু ব্ৰইলাৰ মাংস চব আছে। নামৰ আকৌ কিমানকে টঙনি আছো। এতিয়া নৱকুমাৰ গগৈ, ৰিংকুপাল গগৈ, হিৰণ গগৈ এই মানুহখিনি উপস্থিত হৈছেহি আৰু লগত আহিছে কেশৱ গগৈ। আমাৰ মাৰ্কেটলৈ তেখেতে মাংস বজাৰ কৰিবৰ কাৰণে আহিছে। লগতে ৰিংকুপাল গগৈ দগা পলাটো ধুনীয়াকৈ চাফাই কৰিব লৈছে। ধুনীয়াকৈ পানী চাফা কৰিছে, খুব ধুনীয়া লাগিছে পৰিৱেশটো চাই। এতিয়া মোবাইল চাবলৈ উপায় নাই, বাছ চাইছে। এটা জাতিলাও লগতে আমি মোবাইলত থোৱা হৈছে। জাতিলাওটোৱে মানে অকণমান ছাপোৰ্ট দিছে মোবাইলটোক। আৰু লগতে বিভিন্ন মানুহ ধৰণৰ অটো বাইক বিভিন্ন আহিছে, বিভিন্ন আহি আছে, বিভিন্ন গৈ আছে, মানুহ আহি আছে। গতিকে এই সময়খিনিক আমি অকণমান মানে কি কৰিম উপায় নাই। দোকানখনলৈ মনত পৰাত আমি আহিলোঁ তেওঁৰ ওচৰলৈ। তেওঁ এটা কাম দিলে আমাক, কামবিলাক আমি বৰ্তমান কৰি আছোঁ। কেমেৰা ৰেডি হৈ আছে, সুচাৰুৰূপে আমি পৰিচালনা কৰিছোঁ। আৰু লগতে অসমবাসী ৰাইজক আমি সম্ভাষণ জনাম, শ্ৰদ্ধাঞ্জলি জনাম। অতি মৰমক আমাৰ শ্ৰদ্ধাক লৈ যাতে সকলোৱে যাতে আমাক আশীৰ্বাদ কৰিব। আমি ভিডিঅ' বনাই আছোঁ, লগত এখন চেয়াৰ আছে। ইয়াৰ মাজত নৱকুমাৰ গগৈ বি এপাকি লৈ আহিছে। ইয়াত বহিবৰ কাৰণে তেখেতক মই এখনখন দিছোঁ আৰু তেখেতে বহিছে। নৱকুমাৰ গগৈ মঞ্চত, আমাৰ এয়া নৱকুমাৰ গগৈ। তেখেতেও কেমেৰা ভিডিঅ' ৰেকৰ্ডিং হৈ আছে। নৱকুমাৰ গগৈ এয়া নৱকুমাৰ গগৈ, ৰিংকুপাল গগৈ আৰু হিৰণ গগৈ। আৰু লগত আহিছে মোৰ অতিশয় মৰমৰ মন লাগিলেও যি লাগিলেও বা তলত কেশৱ গগৈ। তেখেত উপস্থিত হৈছেহি। তেওঁলোকৰ বিষয়ে আপোনালোকে দুআষাৰ আপোনালোকক জনাম। লগতে জাতিলাও আছে মাৰ্কেটত, বন্ধাকবি আছে, বেঙেনা আছে আৰু আন্দা আছে, আন্দা বড়ি। নৱকুমাৰ গগৈ খুব বিড়ি খাই খুব ভাল পায়। তেখেতে জন্তা বিড়ি জ্বলাই মেলি বহি আছে। ঠিক আছে, আমি কথা পাতিম। আকৌ এটা ব্ৰইলাৰ আছে, আমি চাফা কৰি লওঁ আৰু ভিডিঅ'ত আমি উপস্থিত হ'ম। ঠিক আছে। হেল্ল', গুড নাইট।